বিমল ভূষণ মহন্ত ইতিমধ্যে কালাপাহাৰ ঘটনাত সমগ্ৰ গুৱাহাটী জোকাৰি গৈছে নিৰ্মাণকাৰী সংস্থাৰ গাফিলতি লগতে ঠিকাদাৰ অভিযন্তাৰ গাফিলতিৰ বাবে ঘটনা সংঘটিত হোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আমি চাৰিগৰাকী অভিযন্তাৰ নাম লৈছোঁ। অভিজিৎ চৌধুৰী, প্ৰাঞ্জল ভট্ট, অজিত বৰ্মন, জিতু শইকীয়া। তেওঁলোক কেতিয়া গ্ৰেপ্তাৰ হ'ব বুলি প্ৰশ্নৰ সৃষ্টি হৈছে। তেওঁলোকৰ বিৰুদ্ধে তদন্ত বা তেওঁলোকৰ বিৰুদ্ধে অনুসন্ধানমূলক যি তদন্ত বা তেওঁলোকৰ বিৰুদ্ধে যি বিচাৰ খোচাৰ কিমান আগবাঢ়িছে। দিলীপল চাওক, কথাটো এনেধৰণৰ যে ঘটনা সংঘটিত হ'ল, দুজনকৈ লোকৰ মৃত্যু হ'ল আৰু তাৰ পিছত যিটো ঠিকাদাৰী প্ৰতিষ্ঠানৰ মুখ্য সচিবৰ নিৰ্দেশত ঠিকাদাৰী প্ৰতিষ্ঠানৰ সঞ্চালক আৰু দুজনকৈ তেওঁলোকৰ সহযোগীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। কিন্তু অকল ভুলটো ঠিকাদাৰী প্ৰতিষ্ঠানটোৰে আছিল নেকি? ইয়াৰ বাবে আৰু কোনো লোক দায়বদ্ধ নাছিল নেকি? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আৰু সেই প্ৰসংগটোৱে আচলতে দেখা পোৱা গৈছে। সেই প্ৰসংগটোত সাঙুৰ খাই পৰে যে লোক নিৰ্মাণ বিভাগৰ যি চাৰিজনকৈ অভিযন্তা, মাণ্ডলিক অভিযন্তা ইয়াৰ লগত জড়িত আছিল, SDA হওক, EA হওক, SCA হওক বা কি আটাইকেইজন, যিকেইজনৰ নাম ইতিমধ্যে আপুনি লৈছে, তেওঁলোকো এই গোটেই যিটো প্ৰজেক্ট, এই গোটেই প্ৰজেক্টটো কালাপাহাৰ উৰণ সেতুখন নিৰ্মাণক লৈ তেওঁলোকো কিন্তু সমানে দায়বদ্ধ আছিল। যদিহে নেগলিজেন্স অফ ডিউটি বা যিটো কৰ্তব্যত অৱহেলাৰ অভিযোগত যদি ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ গৰাকীজন গ্ৰেপ্তাৰ হ'ব পাৰে, তেতিয়াহ'লে এজন চৰকাৰী বিষয়া হিচাপে তেওঁ নিজে কৰ্তব্যত যিটো গাফিলতি আছিল তাৰ অভিযোগত কিন্তু সেই একেকেইজন সেই চাৰিজন অভিযন্তাও কিন্তু গ্ৰেপ্তাৰ হ'ব লাগে। কিন্তু এতিয়া এটা প্ৰশ্ন হয় যে এই গোটেই বিষয়টো যেতিয়া আমি ND24ত সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ যে কিয় অকল ঠিকাদাৰী প্ৰতিষ্ঠানক টাৰ্গেট কৰা হ'ল, কিয় আচলতে চৰকাৰী অভিযন্তাক তেওঁলোকে মুকলি কৰি দিলে বা চৰকাৰী অভিযন্তাক গ্ৰেপ্তাৰ নকৰিলে, এই কথাখিনি এটা বস্তু সূচালে তাৰ লগে লগে চৰকাৰী বিভাগটোত তেওঁলোক সোচ্চাৰ হ'ল। আমি যেতিয়া কালি এই বাতৰি সম্প্ৰচাৰ কৰিলোঁ, তাৰপিছতে PWDৰ ফালৰ আকৌ এখন এজাহাৰ দাখিল কৰা হ'ল। কালি DCP গৰাকীয়ে প্ৰায় 24 ঘণ্টাৰ পূৰ্বে এইখন ফটাকিলা আমবাৰী থানাতে এখন সংবাদমেল সম্বোধন কৰিছিল। তাত ইতিমধ্যে DCP গৰাকীয়ে কৈছিল যে দুখনকৈ এজাহাৰ আছে, এখন এজাহাৰ মৃত শিশুটিৰ পিতৃয়ে দিয়া আৰু এখন এজাহাৰ তাৰ কেইদিনমান পূৰ্বে প্ৰায় এমাহমান পূৰ্বে যি এজন লোকৰ মৃত্যু হৈছিল সেই নিৰ্মাণ কাৰ্যত তেওঁলোকে দিয়া এজাহাৰ, এই দুখন এজাহাৰৰ কথা কৈছিল। কালি কিন্তু DCPয়ে কওঁতে তাত তৃতীয়খন এজাহাৰ অৰ্থাৎ PWDৰ ফালৰ পৰা এজাহাৰ দিয়াৰ কথা কোৱা নাছিল। কিন্তু আজি দেখা পোৱা গ'ল যে যেতিয়া আমি বাতৰি সম্প্ৰচাৰ কৰিলোঁ কিয় PWDক এই বিষয়টোৰ আওতালৈ অনা হোৱা নাই, কিয় লোক নিৰ্মাণ বিভাগক ইয়াৰ আওতালৈ অনা হোৱা নাই, তাৰপিছতে PWDয়ে নিজৰ দোষ ঢাকিবৰ বাবে নিজে আহি ঠিকাদাৰী প্ৰতিষ্ঠানৰ ওপৰত ইয়াত আহি এখন এজাহাৰ দিছে। ঠিকাদাৰী প্ৰতিষ্ঠানটো গাত সকলো দোষ জাপি দি নিজকে ধোৱা তুলসীৰ পাত হিচাপে চেষ্টা কৰিবলৈ তেওঁলোকে যিখন এজাহাৰ দাখিল কৰিলে, সেই এজাহাৰখনে প্ৰমাণ কৰি দিয়ে ক'ৰবাত নহয় ক'ৰবাত যে তেওঁলোকৰ এই যিটো নিৰ্মাণ প্ৰক্ৰিয়া চলি আছে, এই নিৰ্মাণ কাৰ্যত ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ দায়বদ্ধতা তাৰমানে আছে। গতিকে দায়বদ্ধতা থকাৰ বাবেহে তেওঁলোকে সেই এজাহাৰ দিছে। যদি দায়বদ্ধতা আছিল, ঠিকাদাৰী প্ৰতিষ্ঠানে কাম কেনেদৰে কৰিছে, মেন হ'ল অ'পেন ৰাখিছে নেকি, চাইনবোৰ্ড লগাইছে নাই, ৰাইজ পাৰ হ'বৰ বাবে পথ তেওঁলোকে নিৰ্মাণ কৰি দিছেনে নাই, তাত বেৰিকেডিং ছিষ্টেম কৰিছেনে নাই, এই কথাখিনি বিগত ইমান মাহে কোনো যি চাৰিজনকৈ অভিযন্তাৰ ইয়াৰ দায়িত্বত আছিল তেওঁলোকে এই কথাখিনি কিয় নাচালে? সেইকেইজন কোন? মই তেওঁলোকৰ নাম ল'ব বিচাৰিছোঁ। যিকেইজনে মাণ্ডলিক হিচাপে ইয়াত তেওঁলোকৰ দায়িত্ব আছিল সেইকেইজন হ'ল ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ অভিজিৎ চৌধুৰী, এক্সিকিউটিভ ইঞ্জিনিয়াৰ প্ৰাঞ্জল ভট্ট, সহকাৰী অভিযন্তা অজিত বৰ্মন আৰু SDO জিতু শইকীয়া। যদি সম্ভৱ হয় কাষৰ স্ক্ৰীণত আমি তেওঁলোকৰ ফটোসমূহ দেখুৱাবলৈ আমি অনুৰোধ জনাম PCRক। কিন্তু এতিয়া কথাটো হ'ল এই চাৰিজনৰ দায়বদ্ধতা সঁচাকৈ নাছিল নেকি? যদি তেওঁলোকৰ ইয়াত চাব লগা একো নাছিল, অকল বিলত চহী কৰি দিব লাগে তেওঁলোকে, তেতিয়াহ'লে চাৰিজনকৈ লোকক চৰকাৰী অভিযন্তাক ইয়াত নিয়োগ কৰা হৈছিল কিয়? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন, যদিহে নেগলিজেন্স, কোনেও সেই শিশুটিক হত্যা কৰোঁ বুলি কোনেও পৰিকল্পনা কৰা নাছিল, কিন্তু শিশুটি যিটো কাৰোবাৰ ভুলৰ বাবে অৰ্থাৎ কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, কাৰোবাক হত্যা কৰিম বুলি নহয় কিন্তু ভুলতে কাৰোবাৰ ভুলৰ বাবে কোনোবা এজন লোকৰ মৃত্যু হোৱা, সেই কাৰণতে যিহেতু এতিয়া গ্ৰেপ্তাৰ হৈছে এইগৰাকী ঠিকাদাৰী প্ৰতিষ্ঠানৰ সঞ্চালক, দুজনকৈ তেওঁলোকৰ কৰ্মচাৰী, তেওঁলোক গ্ৰেপ্তাৰ হ'ল, তেতিয়াহ'লে একেটা কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰত কিয় PWDৰ ইঞ্জিনিয়াৰ গ্ৰেপ্তাৰ হ'ব নোৱাৰে? এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। সমান্তৰালকৈ PWDৰ সেই বিষয়া, সেই যিকেইজন অভিযন্তা আছিল তেওঁলোকে
কেতিয়া কাগজ লিখিছিলেনে তেওঁলোকে দেখুৱাব পাৰিবনে যে তেওঁলোকে ৱাৰ্ণিং দিছিল প্ৰতিষ্ঠানটোক তেওঁলোকক যি প্ৰতিষ্ঠানটোক যে ৱাৰ্ণিং দিলে যে তোমালোকে এইখিনি কাম কৰা তেনেকুৱা কিবা তেওঁলোকৰ হাতত তথ্য প্ৰমাণ আছেনে যদি নাই তেতিয়াহ'লে আজি এখন এফআইআৰ দি তেওঁলোকে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰাৰ প্ৰয়োজন ক'ৰ পৰা আহিল তাৰ সমান্তৰালকৈ নীলোৎপল এতিয়াও কালি আমি বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত এতিয়া তাত যিবিলাক অপেন মেন হোল আছিল মেন হোলবিলাক বেৰিকেডিং কৰা হ'ল যদি সম্ভৱ হয় আমি পূৰ্বৰ বুলেটিনত দেখুৱাইছিলোঁ সেইখিনি আমি দেখুৱাম যে মেন হোলবিলাক বেৰিকেডিং কৰোৱা হৈছে ফিটা টানি কেঁচা বাঁহৰ খুঁটা পুতি তেওঁলোকে যাতে কোনো লোক তাত আকৌ পৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে বিভিন্ন উন্মুক্ত যিখিনি কাম চলি থকা অঞ্চল সেইখিনিক তেওঁলোকে বেৰিকেডিং কৰিছে যাতে কাম চলি থকা অঞ্চলত ভিতৰলৈ কোনো লোক সোমাই যাব নোৱাৰে ঠিক আছে কিখিনি ড্ৰেইন তেওঁলোকৰ ইতিমধ্যে সম্পূৰ্ণ হৈছিল তাৰ ওপৰত স্লেব নাছিল এতিয়া তাৰ ওপৰত স্লেব দিছে ক'ৰবাত যদি পকি স্লেব দিছে ক'ৰবাত তেওঁলোকে আচলতে হাৰ্ডবোৰ্ড বা তেওঁলোকে প্লাইউড এনেধৰণৰ দি ঢাকিবলৈ চেষ্টা কৰিছে যে ৰাস্তাটোত কনষ্ট্ৰাকশ্যন চলি আছে এটা দিশ মুকলি আৰু যিসকল লোক খোজকাঢ়ি পাৰ হ'ব লাগিব তেওঁলোক পদপথেৰে যাব লাগিব পদপথটো যিখিনি সম্পূৰ্ণ হৈছে তাত স্লেব কেইখন দি দিবলৈ তেওঁলোকক যেতিয়া কোৱা হয় তেওঁলোকে তাৰ বিনিময়ত পইচা বিচৰাৰ অভিযোগ আছে যিটো কথা কালি ডিচিপিয়ে কৈছে গতিকে এই কথাবিলাক ৰাইজে অভিযোগ দি আছে কিন্তু পিডব্লিউডি যিকেইটা মানুহক এইকেইটা চাবলৈ দায়িত্ব দিয়া হৈছিল সেইকেইজন মানুহে কিন্তু সেই বিষয়সমূহ তেওঁলোকে দেখিও নেদেখা অভাৱ ধৰি আছে ইয়াত ক'ৰবাত তেওঁলোকৰ যদি এই নিৰ্মাণকাৰী যিটো প্ৰতিষ্ঠান এই নিৰ্মাণ কাৰ্য চলাই থকা প্ৰতিষ্ঠানটোৰ লগত যদি কমিশ্যনৰ অংক আছে সেয়া আমি নাজানো কিন্তু তেওঁলোকৰ বেছিক যিটো ডিউটি সেই বেছিক ডিউটিটো কৰাত তেওঁলোকে আচলতে ক'ৰবাত গাফিলতি কৰাটো হয় নে নহয় যদি নহ'লহেঁতেন পূৰ্বতে এনেধৰণৰ যিসমূহ কনষ্ট্ৰাকশ্যন নীলোৎপল গুৱাহাটীত হয় তাত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ ওপৰত এনেধৰণৰ হেঁচা প্ৰয়োগ কৰা হয় যাতে ৰাইজে অহা যোৱা কৰোঁতে কোনো অসুবিধা হ'ব নোৱাৰিব আনটো বাদ দিয়ক GS ৰোডত সিদিনা যিকেইখন নতুনকৈ ফ্লাইঅভাৰ বনোৱা হৈছে ফ্লাইঅভাৰখনৰ কাষৰে পাৰ হৈ যাবৰ বাবে সেইখিনি ধুনীয়াকৈ পিচ দি যাতে যাতায়াতত কোনো অসুবিধা নহয় তাৰ ব্যৱস্থালৈকে ঠিকাদাৰে কৰি দিয়াটো দায়িত্ব কিন্তু সেই দায়িত্ব পালন কৰোৱা যদি নকৰে ঠিকাদাৰে তাক বাধ্য কৰোৱাৰ দায়িত্বটো কিন্তু এই অভিযন্তা কেইজনৰ থাকে সেই সূত্ৰে এই ইয়াত আজিও যদি এতিয়া আপুনি যায় আপোনাৰ গাড়ীখন এনেকৈ যাব পথটোৰ কাষেৰে কাৰণ সেই পথখনো মসৃণ কৰি দিয়া এখন জেচিবিৰে সমান কৰি দিয়া তাক কিছু মেটেলিং পেলাই তাক সমান কৰি যাতে ৰাইজৰ অহা যোৱা কোনো অসুবিধা নহয় সেই কথাখিনি কিন্তু আজি পৰ্যন্ত এই মুহূৰ্ত পৰ্যন্ত শুধৰোৱা নহ'ল এইবিলাকৰ কাৰণে কাৰ কোন দায়ী এতিয়া দুজন শিশুৰ মৃত্যু হৈছে দুজনকৈ লোকৰ মৃত্যু হ'ল এজন শিশু আৰু এজন বিদ্যুৎস্পৃষ্ট হৈ ঢুকাল দুজনৰ মৃত্যুৰ বাবে এতিয়া তেওঁলোকে আহি ঠিকাদাৰী প্ৰতিষ্ঠানৰ ওপৰত তেওঁলোকে এজাহাৰ দাখিল কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত গতিকে ঠিকাদাৰৰ দায়িত্ব পালন নকৰাটো বাৰু ইয়াত মানি ল'লোঁ কিন্তু তাৰ সমান্তৰালকৈ এই যিকেইজন অভিযন্তাই এই যিখিনি চাব লাগিছিল যিকেইজনৰ নাম ইতিমধ্যে মই ল'লোঁ সেইকেইজনে কি দায়িত্ব পালন কৰিলে তেওঁলোকৰ ওচৰত কিবা প্ৰমাণ আছে নেকি যে তেওঁলোকে ঠিকাদাৰক কৈছিল কিন্তু আমি জনাত ঠিকাদাৰী প্ৰতিষ্ঠানটোক তেওঁলোকে কোনো কাৰণত বাধ্য কৰোৱা নাই ঠিকাদাৰজনৰ কথা মই বাদেই দিলোঁ তেওঁ নিজেও পূৰ্বে কলংকিত তেওঁ ৭৫ লাখ টকা ঘোষ দি পূৰ্বতে CBI হাতত এৰেষ্ট হৈ থোৱা মানুহ তেওঁ যদি কলংকিত ইতিহাস এটা আছে সেই কলংকিত ইতিহাস জানিও পিডব্লিউডিয়ে যদি ঠিকাটো দিছিল যদি লোক নিৰ্মাণ বিভাগে ঠিকাটো দিছিল তেতিয়াহ'লে লোক নিৰ্মাণ বিভাগে তেওঁক যে আকৌ যে এই কথাবিলাক যে সোঁৱৰাই থাকিব লাগিব এই কথাটো আকৌ কোনোবাই মনত পেলাই দিব লগা কথা আছিল নেকি কাৰণ তেওঁ জানেই তেওঁ ৰেল বিভাগত এগৰাকী অভিযন্তাক যেহেতু পূৰ্বে ৭৫ লাখ টকা উৎকোচ দিয়া সেই গোচৰ এতিয়াও চলি আছে CBI গতিকে তেওঁ যে কামত ক'ৰবাত নহয় ক'ৰবাত গাফিলতি কৰিব আৰু গাফিলতি নকৰা মানুহেতো উৎকোচ দিবলৈ নাযায় গতিকে গাফিলতি তেওঁ কৰিব ইয়াতো কৰিব কিন্তু সেইটো কথাটো বুজি পাব লাগিছিল এজন অভিযন্তা হিচাপে যিজন ছুপাৰিণ্টেণ্ট ইঞ্জিনিয়াৰ তেওঁতো মিনিমাম সিমানখিনি বুজি পাব লগা বিষয়া পৰ্যায়ৰ বিষয়া গতিকে মই SDO-জন বা সমান্তৰালকৈ জেইজনৰ কথা নকওঁ ছুপাৰিণ্টেণ্ট ইঞ্জিনিয়াৰ পৰ্যায়ৰ এজন বিষয়াটো এই কথাবিলাক বুজি পাব লাগে যে তেওঁ কামত গাফিলতি কৰা পূৰ্বৰ ইতিহাস আছে যি কাৰণে তেওঁ ঘোষ দিছে ৭৫ লাখকৈ টকা গতিকে এইবাৰো কৰিব পাৰে যদি কৰিব পাৰে তেওঁলোকে ঠিকাটো দিয়াৰ পিছত তেওঁলোকে তেওঁক আচলতে এইটো কাম কৰি দিয়ক এইখিনি বন্ধ কৰক এইখিনি কৰক এই বস্তুবিলাক চাব লাগিছিল নে নালাগিছিল যদি চাব লাগিছিল তেওঁলোকে কিয় নাচালে আৰু নোচোৱাটো অপৰাধ হয় নহয় এই শিশুটিৰ মৃত্যুৰ বাবে তেওঁলোকৰো আচলতে ইয়াৰ বাবে দায়বদ্ধ কিয় নহ'ব এতিয়া প্ৰশ্ন হয় ফটাখিল আৰক্ষীয়ে তেওঁলোকক এতিয়া কেতিয়া আনিব
আমি জানিব পৰা মতে ফটাকিল আৰক্ষীয়ে তেওঁলোকক ইতিমধ্যে মাতিলে, সোধপোছ কৰিলে, কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই। প্ৰশ্ন, ফটাকিল আৰক্ষীয়ে এতিয়া কেতিয়া গ্ৰেপ্তাৰ কৰিব? কাৰণ যদিহে এনেধৰণৰ ভুলৰ বাবে নীলোৎপল, যদিহে বিষয়াই শাস্তি নাপায়, যেতিয়ালৈকে অসম মুলুকত বিষয়াই শাস্তি নাপাব, তেতিয়ালৈকে এনেধৰণৰ অপৰাধ, এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকিবই। গতিকে বিষয়া, যিসকল বিষয়া ইয়াৰ বাবে দায়বদ্ধ, যিসকল বিষয়াৰ কান্ধত ভৰ দি চৰকাৰে কামবিলাক কৰি আছে, সেই বিষয়াসকলে কৰা গাফিলতি কিন্তু নিশ্চয় শাস্তিযোগ্য। আৰু এনেধৰণৰ গাফিলতিৰ বাবে যদি চৰকাৰে ব্যৱস্থা নলয়, তেতিয়াহ'লে অনাগত সময়ত এই কাম, এনেধৰণৰ কাম কাজ চলিয়ে থাকিব। আৰু যেহেতু বিষয়টো গোটেই মুখ্য সচিবগৰাকীৰ আচলতে আওতাত চলি আছে, এই তদন্ত মুখ্য সচিবগৰাকীয়ে নিজে গোটেইখিনি চাই আছে, গতিকে মুখ্য সচিবগৰাকীলৈ আমাৰ এইটো পোনপটীয়া আহ্বান যে যিসকল চৰকাৰী বিষয়াই ইয়াৰ বাবে দায়বদ্ধ, যিসকল চৰকাৰী বিষয়াই এই কাম নকৰিলে, যিসকল চৰকাৰী বিষয়াই গাফিলতিৰ বাবে দুজনৰ মৃত্যু হ'ল, এতিয়ালৈকে পোষ্টকেইটা হৈছেহে, বাকীখিনি হ'বলৈ বাকী। আৰু আজিয়েই এই পৰ্যায়তে দুজনৰ মৃত্যু হ'ল, আৰু বা কেইজনৰ মৃত্যু হ'ব লাগে ঠিকেই নাই। গতিকে এনেধৰণৰ বিষয়া গাফিলতিসমূহ কিন্তু মুখ্য সচিবগৰাকীয়ে চোৱা ভাল। আৰু যিটো ক্ৰিমিনেল ইনভেষ্টিগেশ্যন হৈছে, ফটাকিল আৰক্ষীৰ আণ্ডাৰত যিটো ক্ৰিমিনেল ইনভেষ্টিগেশ্যন হৈছে, আৰু সেই ইনভেষ্টিগেশ্যনৰ তদন্তৰ আওতালৈও কিন্তু এই দিকেই 4জন বিষয়া, এই 4জন অভিযন্তা নিশ্চয় অহাটো উচিত। নীলোৎপল। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল ভূষণ মহন্ত। এই 4 যি অভিযন্তাৰ নাম আপুনি লৈছে, যি নাম উল্লেখ কৰিছে, এইকেইগৰাকীও সমানে অভিযুক্ত। অভিজিৎ চৌধুৰী, প্ৰাঞ্জল ভট্ট, অজিত বৰ্মন, জিতু শইকীয়াক তেওঁলোকক কেতিয়া গ্ৰেপ্তাৰ কৰিব এতিয়া আৰক্ষীয়ে, সেয়াহে ডাঙৰ প্ৰশ্ন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।